যোৰহাট ছুপাৰ ডিভিজন ফুটবল লীগ ভিক্টোৰিয়াছ ক্লাবৰ চূড়ান্ত খিতাপ দখলেৰে আজি সফল সমাপ্তি ঘটে যোৰহাট জিলা ছুপাৰ ডিভিজন ফুটবল লীগৰ। আজি অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ চূড়ান্ত খেলত ভিক্টোৰিয়াছ ক্লাব দলে যোৰহাট টাউন ক্লাব দলক এখন প্ৰতিদ্বন্দ্বিতামূলক খেলত 2-1 গলত পৰাস্ত কৰি চূড়ান্ত বিজয়ী সন্মান অৰ্জন কৰে। আজিৰ চূড়ান্ত খেলখনিত ভিক্টোৰিয়াছ ক্লাবৰ হৈ গ'ল দুটা দিয়ে ক্ৰমে লক্ষ্যজিৎ দাস আৰু বহুতি বসুমতাৰীয়ে। আনহাতে যোৰহাট টাউন ক্লাবৰ হৈ একমাত্ৰ গ'লটো দিয়ে ৰাহুল শইকীয়াই। আনহাতে আজিৰ চূড়ান্ত খেলখনিৰ শুভ আৰম্ভণি কৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাক্তৰ মানৱ গোহাঁই। খেলৰ অন্তত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত উপস্থিত থাকি বঁটাসমূহ বিতৰণ কৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাক্তৰ মানৱ গোহাঁই, ঋতুৰাজ বৰা, নবীন চন্দ্ৰ বৰা, চিৰঞ্জীৱ বৰা, দ্বিজেন শইকীয়া, নিৰ্মল চেতিয়া, জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ড, সিদ্ধাৰ্থ বৰুৱা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে। প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত প্ৰতিযোগিতাৰ সৰ্বাধিক গ'ল দিউতাৰ সন্মান অৰ্জন কৰে ভিক্টোৰিয়াছ ক্লাবৰ লক্ষ্যজিৎ দাসে। চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰে ভিক্টোৰিয়াছ ক্লাবৰ বহুতি বসুমতাৰীয়ে। আনহাতে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গ'ল ৰক্ষকৰ সন্মান অৰ্জন কৰে ভিক্টোৰিয়াছ ক্লাবৰ ৰোহিত কুমাৰ ৰয়ে। যোৰহাট জিলা ক্ৰীড়া সন্থাই প্ৰথমবাৰৰ কাৰণে আয়োজন কৰিছে ছুপাৰ ডিভিজন ফুটবল লীগ। আজি ছুপাৰ ডিভিজন ফুটবল লীগৰ চূড়ান্ত খেল। ইয়াত অংশগ্ৰহণ কৰিছে ভিক্টোৰিয়াছ ক্লাব আৰু যোৰহাট টাউন ক্লাবে। এই খেলখন শুভ উদ্বোধন কৰিলে যোৰহাট মেডিকেল কলেজৰ অধীক্ষক মানৱজ্যোতি গোহাঁই ডাঙৰীয়া। বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে যোৰহাটৰ এজন বিশিষ্ট খেলুৱৈ, প্ৰাক্তন খেলুৱৈ, এইটো কি বুলি কয়, বিশ্বজিৎ সভাপতি ডাঙৰীয়া। আমি দুয়োটা দলে এক সুন্দৰ খেল, আজি সুন্দৰ ফৰকাল বতৰত সুন্দৰ খেলপথাৰত উপহাৰ দিব বুলি আশা কৰিছোঁ। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ যিখন ছুপাৰ ডিভিজন লীগ কাম নকআউট খেল আছিলে, সেইখন অন্তিমখন চূড়ান্তখন খেল আজি আচলতে অনুষ্ঠিত হৈছে যোৰহাট টাউন ক্লাব আৰু ভিক্টোৰিয়াছ ক্লাবৰ মাজত। আমি উৎসুক হৈ আছোঁ খেলখন চাবলৈ। উপভোগ্য এখন খেল হ'ব, হাই ভল্টেজ এখন মেটচ হ'ব। দুয়োটা দলেই আচলতে সাংঘাতিক ধৰণেৰে ভাল দল। আমি আশা ৰাখিছোঁ এখন ভাল খেল আমি চাবলৈ পাম। টোটেল 8টা দল আছিলে, কিন্তু 8টা দলৰ ভিতৰত শেষত গৈ দুটা দল ফাইনেললৈ আহিলে, ভিক্টোৰিয়াছ আৰু টাউন ক্লাব। এইবাৰ যিটো প্ৰথমবাৰৰ বাবে ছুপাৰ ডিভিজন ফুটবল লীগ পাতিছিলে যোৰহাট ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনে, আজি তাৰ চূড়ান্ত খেল। ইয়াৰ যিখন আজি ইনগ্ৰেল মিটিং, ইয়াত মাতাৰ বাবে মই তেখেতলোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু এইবাৰ সঁচাকৈ খেল যথেষ্ট উন্নত মানদণ্ডৰ হৈছে আৰু এনেকৈ যদি গৈ থাকে অনাগত দিনত আৰু খেলৰ মানদণ্ড আৰু বাঢ়িব। খেলৰ মানদণ্ড এনেকৈ বাঢ়িলে তেতিয়াহ'লে আমাৰ যিখিনি আমাৰ ল'ৰা ছোৱালী আছে তেখেতলোকে আৰু বেছি প্ৰেৰণা পাব, ফুটবলক যে প্ৰফেশ্যন হিচাপে ল'বলৈ আগবাঢ়ি আহিব পাৰে। হয়তো এইটো ভাল এটা সুন্দৰ পদক্ষেপ হৈছে যোৰহাট জিলা ক্ৰীড়া সন্থাই। আৰু আজি যিখন চূড়ান্ত খেল হ'ব, ইয়াত দুটা দলে ভাগ লৈছে। তেখেতলোক হৈছে যোৰহাট ভিক্টোৰিয়াছ ক্লাব বনাম যোৰহাট টাউন ক্লাব। আশা ৰাখিছোঁ যে এখন ভাল খেল আমি চাবলৈ হ'ব, সকলোৱে উপভোগ কৰিবলৈ পাব। আৰু দুয়োটি দললৈ এটাই অনুৰোধ, যাতে খেলখন যাতে তেখেতলোকে ট্ৰু স্পৰ্টছমেন স্পিৰিটত যাতে খেলখন আগবঢ়াই লৈ যায়। হয়, এইটো দেখা গৈছে, কাৰণ মই ইয়াতো বহুত বছৰৰ পৰা আছোঁ। তো এটা সময়ত মই ষ্টেডিয়ামত আহি খেলিছিলোঁ বাৰু, এইটো ফুটবল নহয়, বেলেগ অন্য এটা খেল খেলিছিলোঁ। কিন্তু ইয়াত আপোনাৰ ভাল লাগে, সদায় যেতিয়া আহোঁ আবেলি যিটো বাতাবৰণ, যিটো পৰিৱেশ, এটা সুন্দৰ পৰিৱেশ। ইয়াত সকলোৱে আপোনাৰ ইয়াত এথলেটিকে কওক বা আপোনাৰ ক্ৰিকেটে কওক বা ফুটবলে কওক, সকলো স্পৰ্টছৰ মানুহ ইয়াত আহি আগভাগ লৈহি আৰু দেখি এটা সঁচাকৈ সুন্দৰ এটা পৰিৱেশ গঢ় লৈ আহিছে। চাওক, চিকিৎসক একফালে বাৰু, কিন্তু আপুনি এটা হ'ল আপোনাৰ খেলটোৱে একচুৱেলি যদি কোনোবাই খেল স্বাস্থ্যৰ কাৰণেও ভাল, আৰু প্লাছ আপোনাৰ ধৰি লওক আপোনাৰ মনটো একদম এটা স্বচ্ছতা আনে মনলৈ, আৰু আপুনি নিজৰ যিটো আপোনাৰ প্ৰফেশ্যন তাত বেছিকৈ ভালকৈ মনোনিৱেশ কৰিব পাৰে। সেইকাৰণে ইয়াত অত্যন্ত এটা গুৰুত্বপূৰ্ণ অৱদান আছে খেলৰ। হয়, এক্সাৰচাইজো হয় আৰু আপোনাৰ এটা অকণমান এটা মানে কি মানুহ অলপ ফ্ৰেছ হয়, অলপ বেলেগ এটা মানে উদ্যমেৰে কাম কৰিব পাৰে মানুহে যেতিয়া এনেকৈ খেলা ধূলাত ভাগ লৈ থাকে। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।